আজি ৰাতিপুৱাই প্ৰথমতে ইহঁতক কলা চাউলৰ গুড়াখিনি খুন্দাই দিছোঁ। মানে কলা চাউলটো ৰাতিয়ে ভিজাই থৈছোঁ যে, সেইকাৰণে ৰাতিপুৱাই উঠিয়ে চাউলটো তৈৰাই পিনে পানী যোৱাৰ পাছত এয়া 1.5 ঘণ্টামান হ'ল চাউলটো তৈৰাই থবা আৰু ইহঁতক খুন্দাই দিছোঁ। মানে অলপমান খুন্দা হোৱাৰ পিছতে এইফালে মই আৰু পিঠা বনোৱাত লাগিলোঁ। মানে কলা চাউলটো বেছি সময় খুন্দি থ'লে গোন্ধ ওলাই যায়, সেইকাৰণে গুড়াটো জমা কৰিব নোৱাৰি। তাৰ উপৰি আকৌ ইফালে দুইজনে গুড়া খুন্দিছে না, সোনকাল গুড়াটো খুন্দা হ'ব। সেইকাৰণে মই আৰু ৰীতাই মানে দুয়ে পিঠাখিনি বনাই আছোঁ কলা চাউলৰ। কালি মানে গুৱাহাটীত অৰ্ডাৰ আছে, কলা চাউলৰ পিঠা বেছিকৈ অৰ্ডাৰ আছে, সেইকাৰণে আজি অলপ বেছিকৈ বনাইছোঁ। অকলে ইমান বনাব নোৱাৰি না, গুড়াটো জমা কৰিলে গোন্ধাব, সেইকাৰণে এওঁকো বনাব দিছোঁ। এওঁৰ পিছে ইমান ভাল নহয়, তথাপিতো উপায় নাই দিয়কচোন, বনাব দিব লাগিবই। তাৰে পাছতে আকৌ কলাখিনি খুন্দা হোৱাৰ পাছত আকৌ ইফালে বগা গুড়াখিনি খুন্দবা দিছোঁ। বগা গুড়াখিনি মানে এইদিনা যে আনিছিলে চাউলখিনি বিৰাট ধুনীয়া চাউল, বঢ়িয়া, যেনেকৈ পিঠা বনাওঁ তেনেকৈ থাকে। কেতিয়াবা আমাৰো চাউল বেয়া আহে, কিছুমানে মোক কৈ দিয়কচোন আপোনালোকৰ চাউলখিনি ভাল নহয়, কেতিয়াবা আমাৰো চাউল বেয়া আহে। কিন্তু আমি পানী মিক্স কৰি গুড়াটো খুন্দোঁ, তাৰ পাছতে আৰু ভাল হয়। তেনেকৈ বনাওঁ আমি, আৰু গুড়াটো খুন্দি জমা কৰি নথওঁ। গুড়াখিনি খুন্দা হোৱাৰ পাছত আকৌ তিনকে পিঠা বনাব দিলোঁ। আজি মানে মই কলা চাউলৰ পিঠাখিনিয়ে বনাইছোঁ, মানে বগা পিঠাটো আজি মই বনোৱা নাই। মোৰ আজি মানে গাটো ভাল লগা নাই, মানে চৰ্দি টাইপ হৈছে যে, সেইকাৰণে মোৰ মানে কাম কৰিবৰ মনে যোৱা নাই। গুড়াখিনি খুন্দা হোৱাৰ পিছত ইহঁত তিনিওটাকে পিঠা বনাব দিছোঁ, মানে দুজনক নাৰিকলৰ বনাব দিছোঁ আৰু এজনক তিলৰ বনাব দিছোঁ। ইফালে আকৌ এইবোৰ পেকিং কৰিব আছেই নহয়, এতিয়া আৰু এইবোৰ মানে পেকেটত ভৰাই চিলাই কৰি আকৌ কাৰ্টনত ৰেডি কৰিব। আজি পিছে লাৰু বনোৱা সময়েই নহ'ল, পিঠা বনাই থাকোঁতে দিনটো গ'ল। সেইকাৰণে কালি ৰাতিপুৱাই প্ৰথমতে আমি লাৰু বনাব লাগিব। কালি লাৰু পিঠা গুৱাহাটীত অৰ্ডাৰ আছে যে, সেইকাৰণে গুৱাহাটীত বাৰু অলপমান দেৰিকৈ যাব। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক।